আজি আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন। আমি ডিফুত যেতিয়া মেডিকেল কলেজ হৈছিলে আৰু ইয়াত চিভিল হস্পিটেলখন বন্ধ হৈছিলে, তেতিয়া মই ৰাইজক কৈছিলোঁ যে আমি ইয়াত এখন কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰিম। আজি প্ৰায় 270 crores rupees খৰচ কৰি আমি ইয়াত এখন কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰি আজি আমি মুকলি কৰিলোঁ। ইয়াতে ৰেডিয়েশ্যন অংকলজি, সাৰ্জিকেল অংকলজি আৰু মেডিচিন অংকলজি তিনিওটা ডিচিপ্লিনতে আমাৰ চিকিৎসা কৰিব পৰা হ'ব। ইয়াত সুন্দৰ ব্যৱস্থা ৰখা হৈছে। ৰেডিয়েশ্যন থেৰাপিৰ কাৰণে লাইনেক মেচিনৰ পৰা আৰম্ভ কৰি MRI লৈকে সকলো সুবিধা থাকিব। আৰু আমি চেষ্টা কৰিম যে কেঞ্চাৰৰ চিকিৎসাৰ বিশেষভাৱে ফ'কাছ ৰাখি ইয়াতে এখন BSc নাৰ্ছিং ইনষ্টিটিউট এখনো একেলগে আৰম্ভ কৰাৰ বাবে চেষ্টা আমি এই বছৰতে আমি কৰিম। আৰু গোটেই অসমতে আমাৰ কেঞ্চাৰ হস্পিটেল 17খন নিৰ্মাণৰ কথা আমি কৈছিলোঁ। অহা 15 তাৰিখে আমি গোলাঘাট আৰু তিনিচুকীয়াৰো কেঞ্চাৰ হস্পিটেল আমি মুকলি কৰিম। আৰু চাওঁতে চাওঁতে অসমত 12খন কেঞ্চাৰ হস্পিটেল আমি সম্পূৰ্ণ কৰিব পাৰিলোঁ। আৰু 5খন কেঞ্চাৰ হস্পিটেলৰ নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত চলি আছে। কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বেছি সুবিধা থকা ৰাজ্য হিচাপে অসমে আজি স্বীকৃতি পাইছে। কাৰ্বি আংলঙৰ ডিফুত আজি দুটা খুব ভাবিব নোৱাৰা কাম হ'ল। ডিফুত ফ্লাইঅভাৰ নিৰ্মাণ হ'ল প্ৰায় 200 crores ব্যয় কৰি, তাক আজি আমি ৰাইজৰ বাবে মুকলি কৰি দিলোঁ। কেঞ্চাৰ হস্পিটেল ৰাইজৰ বাবে মুকলি কৰি দিলোঁ। এক প্ৰকাৰ ডিফুলৈকে এটা ভাবিব নোৱাৰা পৰিৱৰ্তন আহিলে। অনাগত দিনত নিশ্চিতভাৱে আৰু আমাৰ কাম আছে। আমি ইয়াত সৈনিক স্কুল এখনো হাতত ল'ম। আজি তাৰো আধাৰশিলা হ'ব। বহুবিলাক কাম আমাৰ কাৰ্বি আংলঙত হৈছে আৰু হোৱাৰ পথত। মই কাৰ্বি আংলঙবাসী ৰাইজক বহুত বহুত অভিনন্দন জনাইছোঁ। এই কামবিলাকেইতো ভোট দিব। আৰু বেলেগ কৰি ইলেকশ্যন কেম্পেইন কৰিব নালাগে। আজিৰ পৰা যিমান মানুহে ফ্লাইঅভাৰ দি গাড়ী চলাব সকলোৱেতো গম পাব যে কোনখন চৰকাৰক ভোট দিব লাগে। ইয়াত আহিবৰ বাবে মই প্ৰেয়াৰ নকৰোঁ। ইয়াক দূৰৰ পৰাই চাব লাগে। ইয়াত নাহাটোৱে ভাল, ভগৱানক খাটিম। কিন্তু অন্ততঃ এতিয়াৰ পৰা ৰেডিয়েশ্যন ল'বৰ কাৰণে গুৱাহাটী, মুম্বাই যোৱাৰ পেচেণ্টসকলৰ প্ৰয়োজন নাই। ইয়াতে ল'ব পাৰিব। আৰু কামেই পৰিচয় হৈ পৰিছে আজি, বেলেগ পৰিচয় কোনো প্ৰয়োজন নাই। এইটো মই নটিফাই 15 তাৰিখৰ আগতে কৰি দিব খুজি আছোঁ। আজি বা কালি বহি কৰিম, হৈ যাব। ছাৰ, অসমৰ কংগ্ৰেছে ইতিমধ্যে প্ৰথমখন লিষ্ট তেওঁলোকে প্ৰকাশ কৰিলে, কিন্তু বিজেপিয়ে এতিয়ালৈকে প্ৰকাশ বিজেপিৰ 17 তাৰিখে কাৰ্বি আংলঙত 5খন সমষ্টিত নতুন মুখ কেইখন আহিছে ক'ব পৰাটো নাযায়, কিন্তু ডেফিনেটলি চিট বাঢ়িছে যেতিয়া নতুন মুখটো আহিবই। হ'ব। এজিপিৰ সৈতে কেতিয়া হ'ব? এজিপিৰ সৈতে হৈ গ'ল। এইটো 17 তাৰিখে আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডত হ'ব। এজিপিৰ সৈতে আলোচনা নাই আৰু সম্পূৰ্ণ।